আগদিনা ঈদ খাই বাহিল শক্তি গতিকে পাঁচদিনা খেদা খেদি মৰামৰি কটাকটি এখন জালক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত কুৰুক্ষেত্ৰ তেজেৰে লুতুৰি পুতুৰি অৱস্থাত সাতজনক সংকটজনক অৱস্থাত ভৰ্তি জ্বলি ভস্ম হ'ল ঘৰ বাইক চাইকেল সকলোবোৰ এয়া ঠিক কুৰুক্ষেত্ৰ অন্তঃপৰি পৰিৱেশ সামান্য পৰিমাণে খাম কটাৰ দৃশ্য এই স্থানতেই এই দৃশ্যৰ কিছু সময় পূৰ্বে মহাভাৰতৰ এখন ৰণ চলি গৈছে মহাভাৰতৰ ৰণৰ অন্তত জ্বলি ভস্ম হ'ল এইসমূহ সম্পত্তি ৰঙিয়াৰ তুলসীবাৰীত সংঘটিত এই ঘটনা উভয় ফৈদৰ উপৰ্যুপৰি আক্ৰমণত আহত হ'ল ৰাজিবুল হক হজৰত আলী ইব্ৰাহিম আলী জমিৰ আলী তাৰা মিয়া আমিৰ আলী আৰু ফজলুদ্দিন আলী পাছে এই ঘটনাৰ আঁৰৰ কাহিনী কি শুনোৱা লগৰ আমাৰ ঘৰৰ লগৰ ঘৰত আছে তাতে গেছি যাই পেলাই এটা মানুহ আহিছি তোমাৰ এই পথাৰত নেট দিছি নেট দি পেলাই কৈছে কি নেটটো বোলে চুৰ হৈছে চুৰ হ'লে দেউতাৰক কৈছে কি তই তোৰ কঠীয়া তোলাত নেটটো কিয় দিছা মোৰ নেট দেউতাৰ কৈছে তোৰ নেট নেকি মোৰ নেটটো তই সুধি চাই মানুহটোৰ লগত সেনেকৈ ঘৰতে হাতত কাচি আছে কয় চালা চুৰ তই নেট চুৰি কৰি লৈ আহিছে আৰু দম দেখাব আহিছা দেউতাৰক এনেকৈ কৈ পেলাই কাচি লয় মাৰিবৰ কাৰণে মাৰাৰ সময়তে সেইটো পিছত মস্ত ডাঙৰ এটা হাল্লা লাগি গ'ল লাগি পেলাই পিছত মই চাহ খাই আছিলোঁ চাহ ঘৰ পৰাৰ পিছত দৌৰি গৈছোঁ যাই পেলাই চাওঁ সেন দেঠা লাঠেলি কৰি সেই লগৰ মানুহটো এনেকৈ হিৰা হেৰি কৰি দি আছে হিৰা কৰি দেৱাৰ পিছতে সি কাচি দি লৈ পেলাই মোৰ হাতত এটা কোপ মাৰি দিছে কোপ মাৰি দিয়াৰ লগে লগে পিছত এটা নাওমান কামি আছিল সেই কামিডালতে তাকো মাৰছোঁ মিছাটো নকওঁ মাৰাতে পিছত ইয়াতে লাগছি লগাৰ পিছত এনেকৈ চিটলৈ লৈ গুচি হ'ল আৰু পিছত আমি ঘৰত লৈ চবেই আহিছোঁ পিছত সিহঁতৰ গোটেইকেইটা মানুহ কমচে 50-60জন মানুহ আহিছে আহি দাও লাঠি লৈ একবাৰে ডাইৰেক্ট সোমাই গৈছে ঘৰত সোমাই যাই পেলাই মাৰামাৰি একবাৰ কৰিছে আমি ঘৰে ঘৰে সোমাই আছোঁ সোমাই যাই পেলাই ৰখি আছোঁ নাই তাৰপিছত সিহঁতে কি কৰিছে আৰু একবাৰ আহিছে আহি পেলাই একদম মানে হৌকে সোমাই গৈছে সোমাই যাই উমদা একবাৰে একদম কুবাকুবি মাৰামাৰি একদম ঠাচকৈ মাৰি আছে আৰু ৰঙিয়াৰ পৰা ছৈয়দ মুস্তাফা আহমেদৰ ৰিপৰ্ট অসম লাইভ 24 আগদিনা ঈদ খাই বাহিল শক্তি গতিকে পাঁচদিনা খেদা খেদি মৰামৰি কটাকটি এখন জালক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত কুৰুক্ষেত্ৰ তেজেৰে লুতুৰি পুতুৰি অৱস্থাত সাতজনক সংকটজনক অৱস্থাত ভৰ্তি জ্বলি ভস্ম হ'ল ঘৰ বাইক চাইকেল সকলোবোৰ এয়া ঠিক কুৰুক্ষেত্ৰ অন্তঃপৰি পৰিৱেশ সামান্য পৰিমাণে খাম কটাৰ দৃশ্য এই স্থানতেই এই দৃশ্যৰ কিছু সময় পূৰ্বে মহাভাৰতৰ এখন ৰণ চলি গৈছে মহাভাৰতৰ ৰণৰ অন্তত জ্বলি ভস্ম হ'ল এইসমূহ সম্পত্তি ৰঙিয়াৰ তুলসীবাৰীত সংঘটিত এই ঘটনা উভয় ফৈদৰ উপৰ্যুপৰি আক্ৰমণত আহত হ'ল ৰাজিবুল হক হজৰত আলী ইব্ৰাহিম আলী জমিৰ আলী তাৰা মিয়া আমিৰ আলী আৰু ফজলুদ্দিন আলী পাছে এই ঘটনাৰ আঁৰৰ কাহিনী কি শুনোৱা লগৰ আমাৰ ঘৰৰ লগৰ ঘৰত আছে তাতে গেছি যাই পেলাই এটা মানুহ আহিছে তোমাৰ এই পথাৰত নেট দিছি নেট দি পেলাই কৈছে কি নেটটো বোলে চুৰ হৈছে চুৰ হ'লে দেউতাৰক কৈছে কি তই তোৰ কঠীয়া তোলাত নেটটো কিয় দিছা মোৰ নেট দেউতাৰ কৈছে তোৰ নেট নেকি মোৰ নেটটো তই সুধি চাই মানুহটোৰ লগত সেনেকৈ ঘৰতে হাতত কাচি আছে কয় চালা চুৰ তই নেট চুৰি কৰি লৈ আহিছে আৰু দম দেখাব আহিছা দেউতাৰক এনেকৈ কৈ পেলাই কাচি লয় মাৰিবৰ কাৰণে মাৰাৰ সময়তে সেইটো পিছত মস্ত ডাঙৰ এটা হাল্লা লাগি গ'ল লাগি পেলাই পিছত মই চাহ খাই আছিলোঁ চাহ ঘৰ পৰাৰ পিছত দৌৰি গৈছোঁ যাই পেলাই চাওঁ সেন দেঠা লাঠেলি কৰি সেই লগৰ মানুহটো এনেকৈ হিৰা হেৰি কৰি দি আছে হিৰা কৰি দেৱাৰ পিছতে সি কাচি দি লৈ পেলাই মোৰ হাতত এটা কোপ মাৰি দিছে কোপ মাৰি দিয়াৰ লগে লগে পিছত এটা নাওমান কামি আছিল সেই কামিডালতে তাকো মাৰছোঁ মিছাটো নকওঁ মাৰাতে পিছত ইয়াতে লাগছি লগাৰ পিছত এনেকৈ চিটলৈ লৈ গুচি হ'ল আৰু পিছত আমি ঘৰত লৈ চবেই আহিছোঁ পিছত সিহঁতৰ গোটেইকেইটা মানুহ কমচে 50-60জন মানুহ আহিছে আহি দাও লাঠি লৈ একবাৰে ডাইৰেক্ট সোমাই গৈছে ঘৰত সোমাই যাই পেলাই মাৰামাৰি একবাৰ কৰিছে আমি ঘৰে ঘৰে সোমাই আছোঁ সোমাই যাই পেলাই ৰখি আছোঁ নাই তাৰপিছত সিহঁতে কি কৰিছে আৰু একবাৰ আহিছে আহি পেলাই একদম মানে হৌকে সোমাই গৈছে সোমাই যাই উমদা একবাৰে একদম কুবাকুবি মাৰামাৰি একদম ঠাচকৈ মাৰি আছে আৰু ৰঙিয়াৰ পৰা ছৈয়দ মুস্তাফা আহমেদৰ ৰিপৰ্ট অসম লাইভ 24